এইখন অসমৰে পশ্চিম প্ৰান্তৰ এখন সৰু চহৰ। সৰু হ'লেও চহৰখন ঐতিহাসিক সমলেৰে ভৰপূৰ। এই চহৰৰে বহু শিল্পী, সাহিত্যিক, খেলুৱৈ তথা বৈজ্ঞানিক ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বপ্ৰতিভাৰে চহৰখনলৈ তাহানেৰে পৰাই কঢ়িয়াই আহিছে বিৰল সন্মান। আহকচোন এইখন চহৰৰে এক বিস্ময় বালিকা জুনজুনৰ লগত আমি অলপ চিনাকি হওঁ, যি এটা সময়ত গৈ খেলৰ বিশ্বত স্বৰ্ণ পদক জিনিবলৈ সক্ষম হৈছিল। জুনজুন তেতিয়া স্কুলীয়া ছাত্ৰী। নোৱাৰো মই, দেৰি হৈছে পৰীক্ষা আছে, যাওঁ দে। তাই কোনো ৰাজকাৰেঙৰ ৰাজকুমাৰী নহয় যে তাইৰ কাৰণে ইমান আলপৈচান ধৰিব লাগে। হল বুলিয়ে ছোৱালীজনীক ইমানকৈ লাই দিব লাগে নে? হাঁহিছে হাঁহ, এদিন কিন্তু এই ছোৱালীজনীৰ কাৰণে নাক কাণ কটা যাব, তেতিয়া কিন্তু মোক দুখ নধৰিব দেই। এই তাই পোৱা পোৱাবোৰ চোৱা, এই জুনজুন আহি পালেই হ'লা। এৰা এই তাই পোৱা পোৱাবোৰ চাইকেলখন বেয়া হৈছে, তুমি মোক স্কুলত থৈ আহিব লাগিব। আৰু চাই থাকিব নোৱাৰি। পানী খোৱাচোন মা। আৰু গালে মুখে ঠেল, মই কৈছিলোৱে এইকেইদিন কত যাব নালাগে, পৰীক্ষাৰ সময় ঘৰত পঢ়ি থাকিলে হ'ল। তুমি চিন্তা কৰিব নালাগে, তাই ভালকে পঢ়িব আৰু খেলিবও যাব। এইবোৰ কিবা খেল হ'ল নে? খালি মাৰামাৰিহে মাৰামাৰি। আনৰ ছোৱালীয়ে ডেন্স শিখে, গান গায়, ছবি আঁকে, আৰু আমাৰ জনীয়ে মাৰামাৰি মাৰামাৰি। মাৰামাৰি নহয়, মাৰ্চেল আৰ্ট, সমৰ কলা, বুজিছা? আজিৰ অসমত যেনেকৈ দীপালী বৰঠাকুৰ আৰু ইন্দিৰা পিপি বৰাৰ প্ৰয়োজন আছে, ঠিক তেনেদৰে মূলা গাভৰু আৰু কনকলতাৰো প্ৰয়োজন আহি পৰিছে। যি মূলা বাৰে তাক দুপাততে চিন। তাকেইটো। কৰবা আৰু ডেটিং হ'ব চাগে। ৰাইট, এজনী লগ ধৰি আহিলো আৰু এজনী তাত গৈহে আছো এতিয়া। ইউ আৰ সো লাকি হা, একেলগে তিনিটা চাৰিটা। ভালকে চলাইছো ৰবা, তুমি ভালকে ধৰাচোন, মোৰ ব্ৰেকে কাম কৰা নাই। ক'ত দুখ পালি? বেটা চাইকেল চলাব আহিছা, এক মাৰত মোক ভাঙি নাই। নহয় হে, মই তাড়াতাড়ি আহিলো আৰু এই চাইকেলখনৰ ব্ৰেকটো কিবা বেয়া হৈছে। ঐ, তোৰ বাইকখন কিবা হ'ল নেকি? ভাঙিল নেকি? বেটা নিজে চলাব নোৱাৰে চাইকেল অকলে, আৰু এজন উঠাই লৈছে। এই মোৰ ছোৱালী, তাই পৰীক্ষা আছে, সেইকাৰণেহে সোনকালে আহিব লগা হৈছে। সেইকাৰণে বাইকখন দেখাই নাপালো নহয়। ভাইটি, তোমালোকৰ বাইকৰ যদি কিবা ক্ষতি হৈছে, মই তাৰ ক্ষতিপূৰণ দি দিম। মোক এইক লৈ যাব দিয়া। পইচা গৰম দেখাইছে বেটা। একো সেইটো নহয়। হ'ব যা, তোৰ পৰীক্ষা আছে মা, তই যা মা।
গুৱাহাটীত আছো চাও মা তই চিন্তা কৰিছ নেকি অ মা কিয় তেনেকে আছ এইবোৰ হয়েই জীৱনত এইবোৰ যদি নহয় তই কেনেকে ডাঙৰ হবি কচোন হেই তই কিয় ভয় কৰিছ মই কৈছিলো নহয় এইবোৰ কৰিব নাযাবি বুলি কিয় গৈছিলি তই কিয় গৈছিলি তই বহুত ডাঙৰ খেলুৱৈ হ'ব লাগিব বুজিছ গতিকে আপোনাৰ কাৰণে হৈছে এইবিলাক শুনা তোমালোকে বেয়া নাপাবা ছোৱালীজনীৰ হৈ মই তোমালোকৰ ওচৰত ক্ষমা খুজিছো তোমালোকৰ ট্ৰিটমেণ্টৰ কাৰণে আৰু যদি বাইকখনৰ কিবা ক্ষতি হৈছে মই চব পইচা দি দিম তোমালোকে ঠিক কৰি ল'বা বুজিছানে তোমালোকে আমাক চাব দিয়া নাই খুৰা আপুনিয়ে আমাক ক্ষমা কৰি দিব আমি আমাৰ ভুলবোৰ বুজি পাইছোঁ আচলতে ভুলটো আমাৰে আছিল আমি এনেকৈ ৰাস্তাত অন্যভাৱে আড্ডা মাৰি থাকোঁ আমি তাইৰ হাতত কেৱল মাৰ খোৱাই নহয় তাই আমাক বুজাইও দিছে যে ডাঙৰক কেনেদৰে সন্মান কৰিব লাগে সৰুক কেনেদৰে মৰম কৰিব লাগে আৰু আমিতো আগতে ৰাস্তাত কিমান অভদ্ৰামি কৰি আছিলোঁ মানুহৰ কিমান অসুবিধা হৈছিল আমিতো আগতে সেইবোৰ কেৰেপেই কৰা নাছিলোঁ তোমালোকে বিচাৰিলে মই মোৰ ছোৱালীক নাই খুৰা তাইক আপুনি একো ক'ব নালাগে এতিয়াৰ পৰা তাই আমাৰ কাৰণে মাষ্টৰ বা তাইচোন হয়তো